হেল্ল' গাইজ, এয়া আমাৰ এইবাৰৰ গৰম বন্ধৰ জাৰ্ণি অৰুণাচললৈ। তাত আমি কি চাম, ক'ত কেনেকৈ কি কৰিম সকলোখিনি দেখুৱাই যাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আকাশখনলৈ চাওকচোন, কিমান ধুনীয়া লাগিছে নহয়। যেন উৰি গৈ আকাশখন গৈ ডাৱৰখিনি চুই আহিম। ৰূপাইৰ পৰা অৰুণাচল আৰু ফটো আমি দেখাম দেই। এয়া আমাৰ ইয়াৰ লোকেল গাইড কাম ড্ৰাইভাৰ। এয়া আমি পাহাৰ বগাই বগাই গৈ আছোঁ পৰশুৰাম কুণ্ডলৈ। চাওকচোন কি সুন্দৰ পৰিৱেশ, দেখি কিমান ভাল লাগিছে। এয়া আমি গৈ আছোঁ, এই চাওকচোন দেখি যেন আহি আমি এইখিনিত পালোহি আৰু এইখিনিত দলঙো নাই আৰু ৰাস্তা সম্পূৰ্ণ বন্ধ আছিলে। গতিকে আমি এইখিনিৰ পৰা আমাৰ যাত্ৰা সামৰিম বুলি ভাবিছিলোঁ, কিন্তু দেখিলোঁ গাড়ী পাৰ হৈছে আৰু আমাৰো এনেকৈ গাড়ীখন পাৰ কৰাই লৈ গ'লোঁ। এয়া আমি পৰশুৰাম কুণ্ডলৈ পালোঁ। এই ৰাস্তাটো যে উঠি যোৱা দেখিছিলে গেট এখন, সেইফালেদি যাব লাগে। আমি সেইফালেদি নগ'লোঁ, কাৰণ যিহেতু কোৱা শুনিছোঁ যে মা দেউতা থাকিলে হেনো সেই তাত গা ধুব নাপায়। গতিকে আমি এইফালে দলং হৈ পেলাই আমি চামগৈ। এয়াই হৈছে লুইতৰ আৰম্ভণি আৰু এয়া মোৰ মানুহজনে সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছে। এইখিনি জেগাতে পৰশুৰামে গা ধুইছিলে আৰু কুঠাৰখন এৰাইছিলে হাতৰ পৰা। এয়া আমি টাই থালিৰ সোৱাদ ল'লোঁ অৰুণাচলত। ইয়াত আমি আচলতে খানা খাম বুলিয়ে সোমাইছিলোঁ, কিন্তু খানা হোৱালে 2 ঘণ্টা লাগিব বুলি কোৱাৰ কাৰণে আৰু 2 ঘণ্টা ৰৈ থাকিবলৈ আমাৰ ধৈৰ্য একেবাৰে নাছিলে। যিহেতু ভাগৰি আহিছিলোঁ আৰু মোৰ গাটো বহুত বেয়া হৈ আহিছিলে, সেই গতিকে আমি ইয়াৰ পৰা অলপ চাই ফটো মাৰি আমি ইয়াৰ পৰা গুচি আহিলোঁ। আহি বেলেগ এখন ৰেষ্টুৰেণ্টত খালোঁহি। এয়া আমি আহি উপস্থিত হৈছোঁহি গল্ডেন পাকোৰা, য'ত আমাৰ দিন জ্বলে ৰাতি জ্বলে গানটো ইয়াত শ্বুটিং হৈছিলে। আৰু ইয়াত খুব ধুনীয়া এটা পৰিৱেশ, ইয়াত আহি খুবেই ভাল লাগিছিলে। কিন্তু মোৰ গাটো অত্যন্ত বেয়া হোৱাৰ বাবে মই ইয়াত ভালকৈ ভিডিঅ' বা ফটো মাৰিব নোৱাৰিলোঁ। যিখিনি মাৰিলোঁ সেইখিনি বহুত ধৈৰ্যৰে মাৰিছোঁ। গতিকে আপোনালোকক দেখাম বুলিয়ে বহুত ধৈৰ্য ধৰি পেলাই কৰিলোঁ। গতিকে নিশ্চয় চাব বুলি আশা কৰিলোঁ। আৰু ইমানেই হ'ল এবাৰ আমাৰ গ্ৰীষ্ম বন্ধৰ যাত্ৰা ইয়াতে সামৰিব লগা হ'ল মোৰ গাটো অতিপাত বেয়া হোৱাৰ বাবে। আৰু এতিয়া আমি ঘৰমুৱা হৈ উভতি আহি আছোঁ আৰু আকৌ নেক্সট টাইম গ'লে আকৌ নিশ্চয় দেখুৱাম। ধন্যবাদ। লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব।